আমাৰ এইটো 9th এডিশ্যন হয় আৰু জ্যোতি চিত্ৰাৱনত এইটো ছেকেণ্ড টাইমৰ কাৰণে হৈ আছে। আমি যথেষ্টখিনি ইম্প্ৰুভমেণ্ট টেকনিকেল আৰু ভিউইং এক্সপিৰিয়েঞ্চ আৰু চাউণ্ড এক্সপিৰিয়েঞ্চ দুয়োটাই আমি ইম্প্ৰুভমেণ্ট আনিছোঁ এইবাৰ। আৰু যেনেকুৱা BVFFখন আপোনালোকৰ সকলোৰে ছাপোৰ্ট আৰু আমাৰ ইয়াৰ মানুহৰ ইমান মৰম পাই পেলাই এইখিনি মানে গোটেই ইয়াৰ্ছবোৰত বহুতখিনি ডেভেলপ হৈছে আৰু ইণ্ডিয়াৰ ভিতৰতে এখন খুব প্ৰেষ্টিজিয়াছ ফিল্ম ফেষ্টিভেল হিচাপে ৰিকগনিশ্যন এটা পাইছে। বাহিৰৰ ফিল্ম মেকাৰ্ছখিনিও চিৰিয়াছলি লয় অলপ ফেষ্টিভেলখন, নহ'লে আজিকালি বহুত বেছি ফেষ্টিভেল হৈছে, তাৰ মাজতে কেইখনমান ফেষ্টিভেলহে ইণ্ডিয়াত একচুৱেলি ভাল ফেষ্টিভেল হয়। আৰু যেনেকুৱা ধৰণৰ এৱাৰ্ড প্ৰাইজ মানি বা ইয়াত দিয়া হয়, এনেকুৱা বহুত কম ফেষ্টিভেল আছে ইণ্ডিয়াত য'ত সঁচাকৈ এনেকুৱা এমাউণ্টৰ প্ৰাইজ মানি দিয়া হয়। আৰু এইবাৰ আমাৰ ফৰেইন ফিল্মছ কনচিডাৰ কৰা হৈছে, চ' দুখন আমাৰ এখন ফ্ৰেঞ্চ এখন স্পেনিছ ফিল্ম ইয়াত কনচিডাৰ কৰা হৈছে। আৰু বাকী লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড, বেষ্ট শ্বৰ্ট ফিল্ম, বেষ্ট ডকুমেণ্টাৰী, বেষ্ট ফিচাৰ ফিল্ম এইখিনিতো থাকিবই, কামিং টাইমছত আপোনালোকে গম পাব। আৰু বাকী ফেষ্টিভেলখন জ্যোতি চিত্ৰাৱনত হয় কাৰণে আমাৰ স্পেচটো খুব ৱেল ডেক'ৰেটেড হয় আৰু মানুহে আহি এটা পৰিৱেশ পায়। আৰু বলিউডৰ বা তামিল বা চাউথৰ ইণ্ডাষ্ট্ৰীৰ যিখিনি মানুহ আহে ইয়াত গোটেই মানুহখিনিয়ে ইজিলি একচেচিবল লগ পায় আৰু এইটো ফ্ৰী হয়। এনেই মই টেকনিকেল হিচাপে আমি ভাবিছিলোঁ যে সদায় ডিৰেক্টৰ বা এনেকুৱা এক্টৰ এনেকুৱা অনা হয়, চ' মোৰ মানে ছাজেশ্যন আমাৰ এইটো আছিল যে আমি কোনোবা টেকনিচিয়ান আনো, ভাল টেকনিচিয়ান যেনেকুৱা এডিটৰ বা চিনেমাটোগ্ৰাফাৰ। চ' এইবাৰ চেঞ্জটো হৈছে আমাৰ নিতিন ৱাইড আহিব। নিতিন ৱাইড গালি বয় আৰু তাৰপিছত স্ত্ৰী 2, তাৰপিছত বহুত ভাল ভাল ফিল্ম গাংগুবাই এনেকুৱা এইবোৰ ফিল্মৰ এডিটৰ হয় আৰু তেওঁ নিজেও এখন ফিল্ম বনাইছে। বাট ভেৰি ৱেল ন'ন বলিউডৰ ওৱান অফ দ্য বেষ্ট এডিটৰ ৰাইট নাও। চ' আমাৰ মানুহখিনিয়ে লগ পাব আৰু বেলেগ বেলেগ মানুহ আছে অলৰেডি আমাৰ প্ৰেছ ৰিলিজখনত দিয়া হৈছে। বাট টেকনিচিয়ান এইবাৰ আমাৰ ভাল আহি আছে যথেষ্টখিনি। আমাৰ মানুহে বহুত যিখিনি নতুন ফিল্ম মেকাৰ্ছ বা পুৰণখিনি ডেফিনেটলি বেনিফিট কৰিব। মাষ্টাৰ ক্লাছ, তাৰপিছত আমাৰ পেনেল ডিছকাশ্যনছ যিবোৰ হয় সেইবোৰত যিবোৰ এক্সপিৰিয়েঞ্চেছ শ্বেয়াৰ কৰে মানুহে, আই থিংক মানুহে বহুত মানে উপকৃত হয়, কাৰণ যিবোৰে ফিল্ম বনাব বিচাৰে বা যোনে চাব বিচাৰে বহুতখিনি। চ' মই আশা কৰিছোঁ এইবাৰ ফেষ্টিভেলখন আগৰ দৰে ভাল ধুনীয়া ফেষ্টিভেল এখন হ'ব। আপোনালোকৰ ছাপোৰ্টটো লাগিব। নমস্কাৰ, মই পল্লৱী বৰুৱা আৰু মই ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ ক্ৰিয়েটিভ ডিৰেক্টৰ। আপুনি যেনেকৈ ক'লে এইটো আমাৰ 9th এডিশ্যন আৰু ক'বলৈ এইটোৱে বিচাৰিছোঁ যে মানে এইটো এই 4 দিন 5 তাৰিখৰ 5 to 8 ডিচেম্বৰ 2024 আমি এটা বিচাৰিছোঁ যে এই গুৱাহাটীখন আমাৰ ভাইব্ৰেণ্ট চিটি, গুৱাহাটীখন এটা চিনেমাটিক হাবত এটা যেন ট্ৰান্সফৰ্ম হয় আৰু সেই 4 দিন যেন গোটেই গুৱাহাটীখন আৰু নৰ্থ ইষ্টৰ পৰা বিভিন্ন মানুহ ইয়াতে আহি যেন আমাৰ গোটেইখিনি ইয়াতে আহি লগ হয় আৰু চিনেমা এক্সপিৰিয়েঞ্চ কৰে ইন এ ডিফাৰেণ্ট ৱে, খালি স্ক্ৰীণত নহয়, য'ত আপুনি ফিল্ম ডিৰেক্টৰ্ছ, ফিল্ম মেকাৰ্ছ, এডিটৰ, চিনেমাটোগ্ৰাফাৰ তেওঁলোকৰ লগত ডিৰেক্টলি এংগেজ কৰিব পাৰে, তেওঁলোকৰ পৰা বহুত কথা শিকিব পাৰে। আমি বহুত মাষ্টাৰ ক্লাছো এৰেঞ্জ কৰি আছোঁ। মাষ্টাৰ ক্লাছত যেন যোনবিলাক বাডিং ফিল্ম মেকাৰ্ছ তেওঁলোকে বহি যেন আজি এটা ক্লাছৰুমৰ নিচিনা এটা ফিল্ম এডুকেশ্যন এটা পায়। আৰু অফক'ৰ্ছ আমি জানো জ্যোতি চিত্ৰপটতো সেনেকুৱা হৈ থাকে মাষ্টাৰ ক্লাছ, বাট আমি এটা ডিফাৰেণ্ট এটা এক্সপিৰিয়েঞ্চ দিবলৈ আমি চেষ্টা এটা দিছোঁ। আৰু প্লাছ আমাৰ পেনেল ডিছকাশ্যনছ হ'ব, বহুতকেইটা আমাৰ স্পেচিয়েল ইনিচিয়েটিভছ আমি মানে ষ্টেজত আমি বহুত মানুহক মাতি আমি একেলগে কিছুমান ডিছকাশ্যন কৰিব খুজিছোঁ, কিছুমান ডাইলগছ কৰিব বিচাৰিছোঁ for the betterment of the film industry, films and the filmmakers of this region. জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।